অসম সম্পদ হৰথোপ জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰিছে শোক দিৱস, লগতে জনাইছে শ্ৰদ্ধাঞ্জলি। নগাঁও জিলাৰ নেহেৰুৱালী প্ৰাংগণত প্ৰায় ৩০,০০০ লোকে একেলগত মায়াবিনী গান পৰিৱেশন কৰে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু লগত উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। উক্ত অনুষ্ঠানটোত বিধায়ক ৰূপক শৰ্মাই ঘোষণা কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপত উদ্যানখনৰ নামটো জনশিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হ'ব। লগতে মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এখন কেছেট উন্মোচন কৰিব বুলি প্ৰকাশ কৰে। তেওঁলোকে সোণাপুৰলৈ যাবলৈ তেওঁলোকৰ অত্যন্ত আগ্ৰহ আছিল। আজি হাজাৰ হাজাৰ নগাঁওবাসী ৰাইজ অত্যন্ত শৃংখলাবদ্ধভাৱে আজি চৰকাৰৰ যি আহ্বান আছিলে সেই আহ্বান তেওঁলোকে শুনি শান্তিপূৰ্ণভাৱে নগাঁৱত তেওঁলোকে আমাৰ ক্লক টাৱাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে বা গোটেই কাৰ্যক্ৰম তেওঁলোকে ডাঙৰ স্ক্ৰীণ এখন ব্যৱস্থা কৰি দিছিলে। সন্মানীয় বিধায়ক মহোদয়ে তেওঁলোকে চাই আছিলে। আজি যি চিতাভস্ম অনা হৈছে গোটেইখিনি ৰাইজ অহোৰাত্ৰি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিব আৰু অহা কাইলৈ কলং নদীখনত নাৱৰ আয়োজন কৰা হৈছে। কলং নদীখনত আমাৰ নগাঁওবাসী ৰাইজে গৈ কলং নদীৰ বুকুত এই ভস্ম বিসৰ্জন দিব। তাৰপিছত এটা অংশ যি ভস্ম আছে সেইখিনি আমাৰ মোৱামাৰী অঞ্চলত, য'ত মৰিগাঁও আৰু নগাঁও জিলাৰ আছে আপোনাৰ সীমা আছে, সেইখিনিতে নাও কেইখনমানৰ আয়োজন কৰা হৈছে। নগাঁওবাসী ৰাইজ সেই নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত এই চিতাভস্ম বিসৰ্জন কৰিব। আজি নগাঁওবাসী ৰাইজৰ তৰফৰ পৰা এই শ্ৰদ্ধাঞ্জলি সেই মহান শিল্পীজনলৈ। আৰু মই ভাবোঁ জুবিনৰ যি আশা আছিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাবলৈ, আজি নগাঁওবাসীয়ে তেওঁৰ সেই আশাই পূৰণ কৰিবলৈ চেষ্টা কৰিছে। আছিলে বহুত বেছি আছিলে, প্ৰায় ৩২টা বছৰৰ সম্পৰ্ক আছিলে আৰু এজন নিজৰ ভাইক হেৰুৱাৰ নিচিনা এটা উপলব্ধি। কিন্তু যিজন ব্যক্তি অকল আপুনি চাওক, অকল এজন সংগীত শিল্পীয়ে নহয়, তেওঁৰ যোনটো ব্যক্তিত্ব আছিলে সেই ব্যক্তিত্বটো আমি অনাগত দিনত আমি প্ৰতিদিন আমি উপলব্ধি কৰিম। আৰু অসমৰ ইতিহাসত আজি যি তেওঁৰ অৱদান, সেই অৱদানে আমাক বিশ্বৰ প্ৰেক্ষাপটত ইতিমধ্যে অসমখনক জিলিকাইছে, কিন্তু প্ৰতিদিন আমি উপলব্ধি কৰিম আৰু নতুন নতুন দিশ আমি বিচাৰি পাম জুবিনৰ গীতবোৰত, জুবিনৰ ব্যক্তিত্বত। আৰু জুবিনৰ যি ভাৱধাৰা আছিলে সেই ভাৱধাৰাত আমি অসমখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গোটেই সমাজখন একতাৰ দোলেৰে বান্ধিবলৈ যি তেওঁ চেষ্টা কৰিছিলে, মই ভাবোঁ সেই দিশত এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ আমি অনাগত দিনত দেখিবলৈ পাম। আমি সকলোৱে খুব অসমবাসী, ভাৰতবাসী, সংগীত প্ৰিয় জুবিনক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে যোৱা 5টা দিন খুব কষ্টৰে কটাইছিলে। যোৱাকালি মহাপ্ৰয়াণৰ পিছত তেওঁ যেতিয়া অন্ত্যেষ্টিক্ৰিয়া হ'ল, তেওঁ চিতাভস্ম নগাঁৱৰ নেহেৰুবালীত লৈ অহা হৈছিলে। আৰু যি নেহেৰুবালীতে তেওঁ সংগীতৰ স্থান আছিলে, যি নেহেৰুবালীত তেওঁ বিভিন্ন অনুষ্ঠান কৰিছিলে, তেওঁ প্ৰিয় লগতে কলমৰ বাকৰি। আজি দেখা পাইছে যে নগাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলে তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জ্বলাই তেওঁৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। আৰু আজি অনুষ্ঠানটো বহুত দেৰিলৈকে চলি থাকিব। সন্ধিয়া আমি 6:30 বজাত একেলগে মায়াবিনী গীতটো আমি নগাঁওবাসী ৰাইজে একেলগে আমি তেওঁ হৈ পেলাই বা তেওঁৰ শ্ৰদ্ধাঞ্জলি আমি আজি গোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু এই যিটো চিতাভস্ম আমি অহা কাইলৈ আমাৰ যিহেতু তেওঁ কলংখনো প্ৰিয় আছিলে, নগাঁৱৰ ৰাইজ তেওঁৰ প্ৰিয় আছিলে, সেই কলঙৰ বুকুত আমি বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰপিছতেই আমি তেওঁ যিহেতু ব্ৰহ্মপুত্ৰৰ কথা কৈছিলে, তেওঁ লুইতৰ কথা কৈছিলে, ব্ৰহ্মপুত্ৰৰ বুকুত আমি দিয়াৰ পৰিকল্পনা কৰিছোঁ। আৰু তেখেতৰ স্মৃতিত এক স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ কাৰণে আমি নগাঁও ছোৱালী কলেজৰ সন্মুখত এখন উদ্যান নিৰ্মাণ হৈ আছে খুব সুন্দৰকৈ, আৰু সেই উদ্যানখন আমি তেখেতৰ নামেৰে নামাকৰণ কৰিব বিচাৰিছোঁ। নগাঁওবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। মই আশা কৰোঁ নগাঁওবাসী ৰাইজে বহুতে বিচাৰিছে তেখেতে প্ৰতিমূৰ্তি হ'ব লাগে তেওঁৰ নামেৰে, গতিকে আমি তাতকৈ আৰু ওপৰত চিন্তা কৰি যাতে প্ৰজন্মৰ পিছত প্ৰজন্মই যাতে আমাৰ জুবিন গাৰ্গক জানিব পাৰে, বুজিব পাৰে,
তেওঁৰ যিখিনি সৃষ্টিখিনি ধৰি ৰাখিব পাৰে, তেওঁ গান শুনিব পাৰে, তাৰ এটা পৰিকল্পনা লোৱা হৈছে। পৰৱৰ্তী সময়ত নগাঁওবাসীয়ে আজি গম পাব।